মুখে আছে বেশি হুয়া নিশবদ সেই বেলা তেতিয়া সি মিলিল নাৰদ তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে তেনেকুৱাতে নাৰদে আহি গৈছে কোনে পঠিয়াইছে ভগৱন্তই মনত ৰাখিব আপুনি ভকত হওক ভগৱন্তৰ ভকত হওক আপোনাক কোনো বিপদত ভগৱানে পৰিবলৈ নিদিয়ে আপোনাক যিকোনো প্ৰকাৰে তেওঁ উদ্ধাৰ কৰিবই দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিও এতিয়া ব্যাসক ওচৰলৈ নাৰদ পঠিয়াই দিয়ে যোৱা মোৰ ভকতৰ মানে বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল কৰিছে হাতে বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰায়ণ নাৰায়ণ আহি গ'ল অহাৰ লগে লগে নাৰদৰ ফূৰ্তি আনন্দ মূৰ্তি দেখি এওঁ সচকিত হৈ আহা আহা নাৰদ দেখি পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে পাদ্য অৰ্ঘ্য শব্দ দুটা প্ৰয়োগ কৰিছে মনত ৰাখিব দেই আজি এইটো কাৰ্যকৰী হৈছে পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমি ভকতক ভৰি ধোৱা পানী টিঙৰ পৰাই মুখখন ধুবলৈ দিব নালাগে আমাৰ মুখ ধোৱা পাত্ৰ এটা বেলেগকৈ থাকিব লাগে এইটো বেদৰ নিয়ম আমাৰ বহুতে জনা নাই কাৰণে একেটিং পানীয়ে ভৰি ধুবলৈ দিয়ে মুখ দিব এইটো আমি সংস্কাৰ কৰিব লাগিব তাৰপিছত ক'লে এতিয়া উদ্দেশ্য ব্যাখ্যা কোৱা তেতিয়া ব্যাসে ক'লে নাৰদে ক'লে মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছিল তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি আছা কিয় মোক কোৱা তেতিয়া ব্যাসে ক'লে হে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে আৰু বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই বাক্যটোত ব্যাসে আমালৈ কি আদৰ্শ দিছে দাস্যত্ব ভাৱ অৰ্থাৎ ব্যাস নিজেও এজন অৱতাৰী পুৰুষ 24 অৱতাৰৰ তেওঁ এজন অৱতাৰ কিন্তু নাৰদক প্ৰাধান্য দিছে মনত ৰাখিব কথাটো আমি কেতিয়াও ময়ে বেছি জানো মোতকৈ জনা মানুহ নাই বুলি কেতিয়াও অভিমান কৰিব নালাগে মোতকৈ কম বয়সৰ এজনেও মোতকৈ মই নজনা কথা জানিব পাৰে মোতকৈ কম শিক্ষিত এজনেও মোৰ পৰা মই নজনা কথা জানিব পাৰে গতিকে মোতকৈ সৰু হ'ল বুলি বা শিক্ষাত কম হ'ল বুলি তেওঁৰ পৰা নজনা কথাটো শিকিবলৈ কুণ্ঠাবোধ কৰিব নালাগে কুণ্ঠাবোধ কৰিলে কুণ্ঠা মানে মায়া মায়া মানে অজ্ঞান মানে আন্ধাৰ মানে দুখ দুৰ্গতি আপুনি নজনা কথা এটা যদি জনাজনৰ পৰা শিকি ল'বলৈ যদি কুণ্ঠাবোধ কৰে আপোনাৰ জীৱটো দুখ দুৰ্গতিৰ ফালে গতি কৰিব মনত ৰাখিব কথাটো গতিকে আমাক দেখুৱাইছে কি যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি দাস্যত্ব ভাৱৰ হ'ব লাগিব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় গতিকে অহংকাৰী মানুহক সমাজে কেতিয়াও স্বীকৃতি নিদিয়ে সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায় গতিকে আপুনি সমাজৰ প্ৰিয় কাম কৰিব ভগৱানে ভাল পাব সমাজে আশীৰ্বাদ দিব ঈশ্বৰে কৃপা কৰিব এই তথ্যখিনি আমাক দি আছে তেতিয়া নাৰদে ক'লে যে নাৰদ বৰতি শুনা মহামুনি ব্যাস তুমি শেষ কৰিছা সবে জগতকে নাশ তুমি গোটেই জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি নিৰন্তৰে হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিবলৈ ক'লা ইয়াতকৈ আৰু বেয়া কাম দ্বিতীয় নাই গতিকে তুমি কি কৰিলা গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সময় তুমি বেয়া কামো ভাল বুলি কৈ দিলা আৰু সেই যুগৰ তুমি পণ্ডিত কাৰণে সবেই মানি ল'লে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি হিংসা ধৰ্ম শিকাই দিলা তুমি বেদৰ তত্ত্ব তুমি 17খন পুৰাণ ৰচনা কৰি বিভাগী ধৰ্ম জ্ঞান দিলা সঁচা তুমি পাণ্ডিত্য বুলি সমাজত স্বীকৃতি পালা সঁচা তুমি বেদৰ তত্ত্বই বুজি নাপালা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছোঁ দেই গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা কিন্তু তুমি হিংসা ধৰ্ম শিকাই দিলা মানুহবিলাকৰ স্বভাৱ কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক মানুহ স্বাভাৱিকতে ভোগবাদী বস্তুবাদী তুমি হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পায় বুলি ক'লে চব জপিয়াই পৰিল ফলত কি হ'ল সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ততব সেই অভিপ্ৰায় তুমি যে সমাজক ভুল পথে পৰিচালিত কৰিলা তাৰ কাৰণে তোমাৰ পাপ হ'ল আৰু পাপ হোৱাৰ কাৰণে তুমি এনেকৈ অসুস্থতাত ভুগিব লগা হ'ল তেতিয়া নাৰদে ক'লে উপায় এটা আছে ব্যাসে ক'লে উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি 17খন পুৰাণত যি ভুল পথ দিলা তুমি 18 নম্বৰ সূৰ্য পুৰাণ ভাগৱত ৰচনা কৰি এই ভাগৱত পুৰাণৰ দ্বাৰা 17খন পুৰাণক তুমি নৎসাত কৰি দিয়া তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজেই নিজৰ হাতেৰে উভালি দিয়া
আনে উভালিবলৈ গ'লে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ আউৰ তাৰ বচন নমানে একোজন। কোনোবাই যদি তুমি কোৱা কথাটো ভুল বুলি ক'বলৈ যায় মানুহে হাঁহিব, এওঁ আকৌ ব্যাসতকৈও পণ্ডিত আহিল বুলি। গতিকে এতিয়া তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া, অৰ্থাৎ 17খন পুৰাণত আজি আমাৰ আপোনালোকে মনত ৰাখিব কথাটো। এতিয়া আমাৰ বহুত সমাজত 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি। 17খন পুৰাণৰ মতে চলি থকা মানুহ কিয়? 17খন পুৰাণে আমাক কি বুলি কৈছে? হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মানুহ নামৰ উপাধিত লৈ পৃথিৱীলৈ অহাৰ লগে লগে তোমালোকৰ ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতে পঞ্চবলি মানে যজ্ঞ কৰিব লাগিব। তেতিয়াহে তোমালোকে এই ধাৰৰ পৰা মুক্ত হ'ব পাৰিবা। কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং দেৱ যজ্ঞং ভূত যজ্ঞং সৰ্বদা নিঃ যজ্ঞ পিতৃযজ্ঞ যথাশক্তি ন হাফেত। আমাৰ বেদৰ আগম মতে প্ৰভৃতি মাৰ্গৰ মতে আমি মানে এই 5টা ধাৰ ফুৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগিব। ঋষি যজ্ঞ মানে বেদাদি পাঠ কৰিব লাগিব, দেৱ যজ্ঞ মানে হোম দিব লাগিব, পিতৃযজ্ঞ মানে শ্ৰাদ্ধ দিব লাগিব, ভূত যজ্ঞ মানে বলি দিব লাগিব, আৰু নিঃ যজ্ঞ মানে অতিথি সেৱা কৰিব লাগিব। তেতিয়া আমি এই 5টা ধাৰৰ পৰা মুক্ত হ'ম বুলি বেদৰ আগম বাদে কৈ থৈছে বা 17খন পুৰাণে কৈছে। কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মানে মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, পুৰাণৰ 17খন পুৰাণ বা বেদৰ আগম পথে যি 5টা ধাৰৰ কথা কৈছে সেইটো সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে মানে যুগৰ পৰিপন্থী যি যজ্ঞৰ কথা কৈছে সেইটো নকৰাকৈ তোমালোকে অতি আয়াসতে মুক্ত হোৱাৰ পথ আছে। তেওঁ আমাক ভক্তি ৰত্নাৱলীত পথটো দি দিলে। কি বুলি? অপিতৃভূত পতিদেৱ ঋষি কুৰ্হিদৰ উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে কুৰ্হিদ খবৰ খোজে ঋণ এহিমতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি আপোনালোকে ভাগৱত নুশুনে, গীতা নুশুনে, দশম কীৰ্তন ঘোষা ৰত্নাৱলী নপঢ়ে নুশুনে, তেতিয়াহ'লে আপোনালোকে এই 5টা যজ্ঞ কৰিব লাগিব। যদি আপোনালোকে আজি ভাগৱত শুনিছে তেতিয়াহ'লে এই 5টা যজ্ঞৰ কথা নাই। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ খবৰ ঋণ খোজা গৈল সমস্তৰে নকৰি উৰিণী আৰু নুহিষিতো নৰে। এতিয়া শংকৰ মাধৱে এই দশম কীৰ্তন ঘোষা ৰত্নাৱলীৰ জৰিয়তে কোনোবা জাতি জনগোষ্ঠী বা কোনো বিশেষ সমাজক উদ্দেশ্যি কোৱা নাই। মনত ৰাখিব কথাটো। মানে পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি শংকৰ মাধৱে আমাক এই কথাবিলাক কৈছে। যাৰ কাৰণে শংকৰদেৱে ভাগৱতৰ মাজেদি কি বুলি কৈছে? উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰব। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে ভগৱন্তত ভক্তি কৰা। তোমালোকে চাই থাকোঁতে বাল্য, চাই থাকোঁতে যোৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু। গতিকে আমাক 100 বছৰ সময় দিছে। আমি যদি ভাগৱতৰ নীতিমতে আমি নিজক আগুৱাই নিব পাৰোঁ, আমি 100 বছৰতকৈ আয়ুস বঢ়াব পাৰিম। যদি ভাগৱতৰ কথাবিলাক নুশুনো, নাজানো, নুবুজো, তেতিয়া আমি 100 বছৰ কোনেও ভোগ কৰিবলৈ নাপাম। গতিকে তেওঁ সমস্ত জগতবাসীক আহ্বান কৰাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে তেওঁৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এটা মন্তব্য দি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব জীৱশ্ৰেষ্ঠ মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে পৃথিৱীৰ কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram ৰাজ্য। মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰা মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমাৰ অসমৰ মানুহে গুৰুজনাৰ এই দৰ্শন আপোনালোকৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণেই একেখন গাঁৱতে 2-3টা খেল, 2-3টা নামঘৰ ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিলে? যে আমি গুৰুজনৰ আদৰ্শখিনি আমি জানিবৰ কাৰণে বা বুজিবৰ কাৰণে আমি যত্ন কৰা নাই।